আচ্ছা ধৰি লওক আপোনাৰ কাম হ'ল হাতেৰে তৈয়াৰী কৰি বস্তু বা সামগ্ৰী বিক্ৰী কৰা বা উপাৰ্জন কৰা আৰু এদিন সেই হাতে আপোনাৰ কাম নকৰা হৈ গ'ল। বা ধৰি লওক আপুনি এগৰাকী স্পৰ্টছ পাৰ্চন বা ৰানিং কৰিয়ে আপুনি জীৱন নিৰ্বাহ কৰি আছে আৰু হঠাৎ আপোনাৰ ভৰি দুখন কাম নকৰা হৈ গ'ল। বা আপুনি এগৰাকী গায়ক বা নৃত্যশিল্পী আৰু অকস্মাতে আপোনাৰ গাব পৰা শক্তি নাইকিয়া হৈ গ'ল বা নাচিব পৰা শক্তি নাইকিয়া হৈ গ'ল। তেতিয়া আপোনাৰ লাইফটো কেনেকুৱা হ'ব অনুমান কৰিব পাৰিছেনে? ৩-৪ দিন ধৰি মোৰ অৱস্থাও প্ৰায় অলপ এনেকুৱাই হৈ আছে। না ভালদৰে কথা ক'ব পাৰিছোঁ, না ভালদৰে বুজাব পাৰিছোঁ, না ভালদৰে ভিডিঅ' আদি বনাব পাৰিছোঁ। ডক্তৰৰ মতে ভোকেল কৰ্ডত অলপ ইনফেকশ্যন হোৱাৰ বাবে হয়তো এনেকুৱা হৈছে বা মোৰ যিটো প্ৰফেশ্যন সেইটোৰ এফেক্টটো পৰিব পাৰে। চ' মেডিচিনৰ লগতে যিমান পাৰোঁ ভইচ ৰেষ্ট দিবলৈ পৰামৰ্শ দিছে। মানে কেতিয়াবা এনেকুৱা পৰিস্থিতি আহি পৰে যে আপুনি ভাল লগা কামটো কৰিম বুলি ভাবিলেও কৰিব নোৱাৰা হৈ যায়। সেই বুলি একো নকৰাকে বহি থাকিব জানো পাৰি? আজি অলপ ভাল পোৱাত এটা ভিডিঅ' যেনে তেনে বনালোঁ আৰু অলপ ভাল হ'লে নতুন নতুন কণ্টেণ্টবোৰ বনাবলৈ আৰম্ভ কৰিম। কাৰণ এইটোৱে আমাৰ লাইফ আৰু ইয়াত किसी भी चीज़ को अगर शिद्दत से चाहे तो पूरी कायनात उसे मिलाने के लिए नहीं बल्कि बाधा देने के लिए आएगा। আৰু সেই বাধা নেওচি যদি আমি ওলাই যাব পাৰোঁ তেনেহ'লেহে ছাকচেছ আহিব, নহ'লে নাহে।